এই গাড়ীখন দেখিছে, গাড়ীৰ পৰা নামি হোটেল আহিছোঁ। হোটেলত ভাত খাওঁ বুলি আহিছোঁ। গুৱাহাটী আহিছিলোঁ যিহেতু, তো এতিয়া ভাত খাবলৈ সময় হ'ল। হোটেলৰ কাষতে এখন সৰু সুৰা পাৰ্ক আছে, তো তেওঁলোকৰ নিজৰ হয়। ভাত খাই খোৱাৰ পিছত অকণমান চাবলৈ আহিলোঁ। তেওঁলোকৰ লগত অলপ কথা পাতিব পাৰিম নেকি? একো নাই। ক'ত ওলাইছে আপোনালোকে? গুৱাহাটী গৈছোঁ। গুৱাহাটী আহিছে। আহিছে ক'ৰ পৰা? শদিয়াৰ পৰা। শদিয়া, মইতো শদিয়াৰ হয়। শদিয়া ক'ত? পাতিদৈ নগাঁও। শদিয়া কোন জেগা? মোৰ চপাফা। চপাফা কোনখিনি? মোৰ হেৰি কি কয় ৰেলিবোৰ্ডৰ ওচৰত। আমি গুৱাহাটী ওলাই আহিছোঁ। ভাত খোৱাটো কৰিলোঁ, খালে নাই? খালোঁ। ঠিক আছে। কি লিখে? মই বুঢ়াগোহাঁই। ময়ো বুঢ়াগোহাঁই হয়। কাৰ ঘৰ হয়? কোন পৰিয়ালৰ? মানে শদিয়াত অৰিজিনেল কোন জেগা? গোহাঁই ঘৰ বুলি কয়। দলাপানী। ফাইনেলি মই গুৱাহাটী পালোহি। আহি হৈ আছোঁ, আপোনালোক বাছৰ পৰা নামিছোঁ এতিয়া। গুৱাহাটী আহিলে কেতিয়াবা যে এই কিবা খাবলৈ মন গ'লে এনেকৈ ফুটপাথত থকা হোটেলবোৰতে খোৱা কৰিব, গম পাইছেনে? নহ'লে মোৰ লগত আছে মোৰ লগৰীয়া 3-4জন, আমি একেলগতে আহিছিলোঁ। আমি গোটেইকেইজনে আহি ইয়াতে খাইছোঁ। খুব ডাঙৰ কথা, আহি থকা সময়ত হোটেল এখনত সোমালোঁ, তো খুব বেয়াকৈ খাব দিলে। ৰাতি অকণমান আমাৰ অসুবিধা হৈছিল খোৱা বোৱাৰ ক্ষেত্ৰত। গুৱাহাটীত যেতিয়া ৰাতিপুৱা পালোহি, পোৱাহি পাছত এই ফুটপাথী হোটেল এখনত সোমালোঁ, ৰুটি চাই খালোঁ, ভাল লাগিল, খুব ধুনীয়াকৈ দিছে। আপোনালোকো কৈছোঁ, কেতিয়াবা ডাঙৰ হোটেলত নোসোমাই এনেকৈ সৰু ফুটপাথী হোটেলতে সোমাই কিবা খোৱা কৰিব, ভাল লাগিল। নিজৰ কামত এবাৰ ওলাই গৈছোঁ, চাই থাকোঁ। ইলেক্ট্ৰিক বাছত উঠিছোঁ দেই। এই গাড়ীখন ষ্টাৰ্ট নহয় নেকি বাৰু? হৈ আছে। ষ্টাৰ্ট হোৱা যেন লগা নাই। নাই লগা। দিছপুৰ লাষ্ট গেট পালোহি আমি। দেখুৱাইছোঁ আপোনালোকক। এতিয়া ইলেক্ট্ৰনিক বাছৰ পৰা নামি মেলি ছাইডত আহিছোঁ। দিছপুৰ গুৱাহাটী টাউনখন সঁচাকৈ আমাৰ নৰ্থ ইষ্টৰ খুব সুন্দৰ এখন টাউন বুলি ধৰা হয়। সঁচাকৈ আজি দেখিছোঁ, খুবেই ভাল লাগিছে। এইখন আপোনাৰ অভাৰব্ৰিজ হয়, কিমান সুন্দৰকৈ সজাইছে চাওক। মই দেখুৱাই আছোঁ। এই মটৰ বাইক খুবেই ভিৰ, লানি নিচিকাকৈ আহি থাকে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।